বাংগালুৰুত গান্ধাৰীৰ শ্ৰীকৃষ্ণ দৰ্শন নাটখনি মঞ্চস্থ। আজি বাংগালুৰুবাসী অসমীয়াসকলে উলহ মালহেৰে চাবলৈ আহিছে গুৰুজনাৰ সৃষ্টি ভাওনা নাট। শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজ বেংগালুৰুৰ উদ্যোগত উদযাপন কৰা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্ট ভাওনা। DRDO কমিউনিটি হলত আয়োজন কৰা গান্ধাৰীৰ শ্ৰীকৃষ্ণ দৰ্শন নাটখনি উপভোগ কৰিবলৈ উপস্থিত হয় সহস্ৰাধিক লোক। নাটৰ জৰিয়তে বাংগালুৰুত থকা প্ৰবাসী অসমীয়াসকলৰ মাজত অসমীয়া কৃষ্টি সংস্কৃতি আৰু নিজস্ব স্বকীয়তা বচাই ৰখাৰ লগতে ইজনে সিজনৰ মাজত ভাতৃত্ববোধ জীয়াই ৰাখিবলৈ সময়ে সময়ে এনেকুৱা ধৰণৰ কাৰ্যসূচীসমূহ পালন কৰা হয় বুলি প্ৰবাসী অসমীয়া অশোক নাথে জানিবলৈ দিয়ে। গোৱালপাৰাৰ পৰা উদ্ধৱ চন্দ্ৰ নাথৰ ৰিপৰ্ট, পি সংবাদ। নমস্কাৰ, আমাৰ লগত উপস্থিত আছে শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজৰ সভাপতি চন্দন সঙাল ডাঙৰীয়া আৰু তেখেতে আজিৰ এই ভাওনাখনৰ বিষয়ে আমাক চমুকৈ জনাব। চন্দন দা, আজিৰ এই ভাওনাখনৰ বিষয়ে আপুনি কি ক'ব ৰাইজক? নমস্কাৰ। প্ৰথম কথা হ'ল আমি সকলো বেংগলৰবাসী ৰাইজলৈ অভিনন্দন জনাইছোঁ যে আমাৰ বেংগলোৰৰ নিচিনা এখন মহানগৰত আমি সম্পূৰ্ণৰূপে এখন ভাওনা প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছোঁ। এইখন আমাৰ চতুৰ্থ প্ৰস্তুতি আমাৰ নামঘৰৰ তৰফৰ পৰা। আৰু এই ভাওনাখন এটা বিশেষ ইউনিকনেছ এটা আছে, কাৰণ ইয়াত পৰিচালিত কৰিছে আমাৰ বেংগলোৰবাসী শ্ৰীমান শ্ৰীমন্ত মহন্তই, আৰু ইয়াত ভাও লৈছে সম্পূৰ্ণৰূপে বেংগলোৰৰ নিবাসী। আৰু এইটো এটা ইউনিক কথা, কাৰণ এনেকুৱা কেতিয়াও হোৱা নাই যে অসমৰ 2000-3000 কিলোমিটাৰ দূৰৰ পৰা আহি আমাৰ বেংগলোৰবাসীয়ে ৰাইজে বেংগলোৰত থাকি নিজৰ কাম, নিজৰ পৰিবাৰ চব এৰি মেলি এইখন ভাওনাখন যে প্ৰস্তুত কৰিব পাৰিছে, এইটো এটা ইউনিক কথা। আৰু তাৰ বাবে মই সকলো ভাৱৰীয়াক মই যথেষ্ট ধন্যবাদ জনাইছোঁ, আৰু লগতে বেংগলোৰবাসী ৰাইজলৈও মই যথেষ্ট ধন্যবাদ জনাইছোঁ, কাৰণ সকলোৱে যি সমৰ্থন আৰু আমাৰ যি সহায় সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে যথেষ্ট কৃতজ্ঞ। নমস্কাৰ। বেংগলোৰৰ পৰা আমি শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজৰ তৰফৰ পৰা সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এই বেংগলোৰৰ দক্ষিণাত্যৰ এই প্ৰযুক্তি নগৰীত আমি আমাৰ গান্ধাৰী কৃষ্ণ দৰ্শন নাটখন আয়োজন কৰিবলৈ পাই বহুতকৈ আনন্দিত। সকলোৰে সহায় সহযোগ, এই ভাগ্যভাগী লাষ্ট আমাৰ 20 সপ্তাহ আমাৰ প্ৰচেষ্টাৰ মূৰত, সকলোৰে আখৰাৰ মূৰত এই নাটখনি সম্পূৰ্ণভাৱে প্ৰস্তুত হৈ উঠিছে। আৰু আজি এই শুভ দিনটোত আমি এই নাটভাগি আগবঢ়াই নিবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে আমি মানে শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজৰ তৰফৰ পৰা সকলোলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোককো যি আমাৰ এই প্ৰচেষ্টা আপোনালোকে সম্প্ৰসাৰণ কৰিব, তেওঁলোককো আমি বহুত ধন্যবাদ জনাবলৈ বিচাৰিছোঁ। আৰু আগলৈও যাতে আমি এইখিনি কাম কলমে কৰি যাব পাৰোঁ, তেখেতৰ কাৰণে যাতে আমাৰ ভগৱন্তই সকলো দিনত মানে আগৰটো দিনৰ কাৰণে আশীৰ্বাদ কৰে, তাৰ কাৰণে কৃতজ্ঞ হৈ তেখেতক নমন কৰিছোঁ। ধন্যবাদ।